অৰ্পণ ঠিক আছে আজি আমি 5 মাঘৰ দিনা আওহাটা গণেশজী একত্ৰিত হৈ আমাৰ হৰি মন্দিৰ আছিল আগতে আৰু হৰি মন্দিৰৰ পৰা আমি এইবাৰ সত্ৰৰ ৰূপ ধাৰণ কৰিছোঁ বৰপেটা সত্ৰৰ অন্তৰ্গত আমাৰ আওহাটা শাখা সত্ৰত ৰূপায়িত কৰিছোঁ আৰু সেই মৰ্মে আমি এইবেলি অইন বছৰৰ দৰে মানে ধৰ্মসভাৰ উৎসৱ কৰিছোঁ যদিও এইবেলি অলপ সুকীয়া ধৰণে কৰিছোঁ আমি এইবেলি 6 ঘণ্টীয়া পালনামৰ ব্যৱস্থা কৰা হৈছে ৰাতিপুৱা আমি 5:15 পৰা উষা কীৰ্তনকে আদি কৰি আমি স্মৃতিচাৰণ ইফালে ধৰ্মধ্বজা উত্তোলন আৰু এতিয়া আমি ভাগৱত ভ্ৰমণ কৰিছোঁ প্ৰতি ঘৰে পদূলি পদূলি আমি ভাগৱত লৈ ওলাইছোঁ আৰু ইয়াৰ পিছতে আমি 10 বজাৰ পৰা 6 ঘণ্টীয়া পালনাম অনুষ্ঠিত কৰিম পালনাম আমাৰ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া মাননীয় গৌতম পাঠকদেৱে আমাৰ পালনাম মুকলি কৰিব আৰু আমাৰ স্থানীয় পাঠক জয়ন্ত পাঠক উজান বাবাৰী তেখেতৰ দ্বাৰাই আমি পালনাম সকলোকে পৰিচালিত কৰিম আৰু ঠিক তেনেধৰণে আমি এইবেলি অলপ অইন বছৰতকৈ সুকীয়া ধৰণে প্ৰথম পালনামৰ ব্যৱস্থা কৰা হৈছে আৰু এই বছৰৰ পৰা আমি পালনাম অপেনিং কৰিম লগতে আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব যোৱাকালি আমি বৰপেটাৰ পৰা মাননীয় বৰপেটা সত্ৰৰ পাঠক প্ৰদীপ কুমাৰ পাঠকদেৱে আমাৰ সত্ৰলৈ এখন গুৰু আসন দান কৰিছে সেইমৰ্মে যোৱাকালি আমি আনিছোঁ আৰু আজি আমি 9:30 বজাত এই গুৰু আসন প্ৰতিষ্ঠা কৰিম নতুনকৈ আৰু ইয়াৰ পিছতে আমাৰ চিনাকি পৰ্ব অনুষ্ঠিত কৰিম ঠিক তেনেধৰণে আজি যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমি এই মাঘ বিহুটো আওহাটা গণেশজী একত্ৰিত হৈ উদযাপন কৰি আছোঁ।